বিশ্ব শান্তিৰ বাবে দিনগাঁও মিছন মাদ্ৰাসাত কোরআন খতম তথা দোয়া মেহফিল। আজিৰ উপহিয়াত সমষ্টিৰ অন্তৰ্গত দিনগাঁও মিছন মাদ্ৰাসাত ইশাৰ নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে কোরআন খতম তথা দোয়া মেহফিলৰ আয়োজন কৰা হয়। এই দোয়া মেহফিলৰ উদ্দেশ্য আছিল বিশ্বত যাতে সকলো জাতি ধৰ্মৰ মানুহে মিলা প্ৰীতি শান্তিৰে ঐক্যবদ্ধভাৱে জীয়াই থাকিব পাৰে, তাৰ বাবে পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা হয়। আৰু উক্ত মেহফিলত উপস্থিত থাকি উপহিয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদা, ইয়াৰ লগতে সমাজসেৱক আছাদুজ্জামান, মুৱাজ্জিম হুছেইন, গাঁৱৰ মুৰব্বী উলেমাসকল আৰু মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকল। ওলামা সদস্যসকল, গাঁৱৰ মুৰব্বীসকল আৰু মাদ্ৰাছাৰ ছাত্ৰসকলক লৈ দোৱা মেহফিল অনুষ্ঠিত হৈছে। বিশ্বত যাতে আমি সকলোৱে জাতি ধৰ্মৰ মানুহ একেলগে ঐক্যবদ্ধভাৱে মিলা প্ৰীতিৰে ভাতৃত্ববোধ বজাই ৰাখি আমি যে চলিব পাৰোঁ, হিংসা বিদ্বেষ নাইকিয়া কৰি আমাৰ মাজতে শান্তিৰ বাতাবৰণ সৃষ্টি হয়, আমি যাতে সকলোৱে শান্তিৰ মাজত প্ৰতিষ্ঠিত হ'ব পাৰোঁ, তাৰ বাবেই পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা কৰা হৈছে।